আজি আমি কথা পাতিবলৈ ওলাইছো এবিধ চাহৰ বিষয়ে য'ত কোনো ধৰণৰ কেফেইন নাথাকে আৰু এই চাহবিধ প্ৰস্তুত কৰিবলৈ আমাৰ ঘৰতে থকা ফুলৰ পৰা প্ৰস্তুত কৰিব পৰা যায়। আপোনালোকে চাগে মোৰ আগৰ ভিডিঅ'টো অপৰাজিতা ফুলৰ চাহৰ বিষয়ে গম পাইছেই। আজি কথা পাতিবলৈ ওলাইছো আমাৰ জবা ফুলৰ চাহৰ বিষয়ে। জবা ফুলৰ চাহ ইংৰাজীত হেবিস্কাছ টি বুলি কোৱা যায়, যিটো বহুত ফেমাছ হয় আৰু বহু দোকানতে পোৱা যায়। বিভিন্ন ধৰণৰ দোকানত বহু দামত এই হেবিস্কাছ টি কিনি আনি পেলাই মানুহে তাৰ বেনিফিটছৰ বাবে ব্যৱহাৰ কৰে। আমাৰ ঘৰতে থকা ৰঙা জবা ফুলৰ পৰা কেনেধৰণে চাহ প্ৰস্তুত কৰিব পাৰি আৰু লগতে তাৰ কি হেল্থ বেনিফিটছ পাব পাৰি, কিহৰ কাৰণে এই চাহ খোৱাটো উচিত, সেই সকলোবোৰ জানিবলৈ চেষ্টা কৰোঁ আহক। প্ৰথমতে জানিবলৈ চেষ্টা কৰোঁ যে জবা ফুলৰ চাহটো কিহৰ কাৰণে বেনিফিটছ হয় বা কি ক্ষেত্ৰত লাল চাহ বা অন্য চাহতকৈ বেছি ভাল বুলি ক'ব পাৰোঁ। লাল চাহত পোৱা সেই কেফেইন আমাৰ জবা ফুলত পোৱা নাযায় আৰু সেই কেফেইন আমাৰ গ্ৰীণ টিটো পোৱা যায়, কিন্তু জবা ফুলৰ চাহ যিটো প্ৰস্তুত কৰা যায় সেইটো হৈছে হাৰ্বেল টি আৰু সেইবাবে ইয়াত কোনো ধৰণৰ কেফেইন নাথাকে। যিহেতু অত্যন্ত বেছি কেফেইনে আমাক এডিকশ্যন কৰাই দিয়ে শৰীৰটোক সেই চাহৰ প্ৰতি আৰু লগতে আমাৰ শৰীৰৰ কিছুমান অনিষ্টও কৰা দেখিবলৈ পোৱা যায়। অত্যন্ত বেছি কেফেইন আমাৰ স্বাস্থ্যৰ বাবে অপকাৰো হ'ব পাৰে। সেই কেফেইনৰ চাহ খাওঁতে আমাৰ কেতিয়াবা অভ্যাস হৈ যায় আৰু দিনটোত কেইবা কাপো চাহ খাবলৈ মন যায়। সেই অভ্যাসৰ পৰা বাচিবলৈ আপোনালোকে এই জবা ফুলৰ চাহ আৰম্ভ কৰিব পাৰে। চাহ খোৱাৰ দৰে আপোনালোকৰ ফিলিঙো আহিব আৰু লগতে আপোনালোকে সেই কেফেইনৰ অপকাৰখিনিও নাপাব। অকল চাহেই নহয়, জবা ফুল আমাৰ চুলি আৰু ছালৰ বাবেও বহুত ভাল হয়। তাৰ বিষয়েও অকণমান ক'বলৈ চেষ্টা কৰিম। প্ৰথমতে কথা পাতোঁ জবা ফুলৰ চাহৰ কি বেনিফিটছ আছে। জবা ফুলৰ পৰা প্ৰস্তুত কৰা চাহৰ প্ৰথমটো বেনিফিটছ হৈছে ডায়েবেটিছ কণ্ট্ৰল কৰিবলৈ ই আমাক বহু ক্ষেত্ৰতে সহায় কৰে। অৱশ্যে ই কোনো মেডিচিনছৰ জেগাত ব্যৱহাৰ কৰিব নোৱাৰি। মেডিচিনছৰ লগতে আপোনালোকে এই জবা ফুলৰ চাহ খাই থাকিলে অলপ পৰিমাণে হ'লেও আপোনালোকক সহায় কৰিবলৈ ই চেষ্টা কৰিব, কিয়নো এই চাহত পলিফেনল নামৰ কম্পাউণ্ডটো পোৱা যায়, যি কিছুমান এনজাইমক ইনহিবিট কৰে, অৰ্থাৎ তাক প্ৰস্তুত হ'বলৈ বাধা দিয়ে। আৰু এই এনজাইমবোৰ হৈছে এমাইলেজ, গ্লুক'চিডেজ, এনেকুৱা ধৰণৰ এনজাইমবোৰে প্ৰকৃততে আমাৰ যিবোৰ খাদ্য খাই থাকোঁ কাৰ্বহাইড্ৰেট, সেই কাৰ্বহাইড্ৰেটটো গ্লুক'জলৈ কনভাৰ্ট কৰিবলৈ সহায় কৰে। অত্যন্ত বেছি এই এনজাইমসমূহে গ্লুক'জলৈ বেছিকৈ কনভাৰ্ট কৰিলে আমাৰ চুগাৰ লেভেলবোৰ বাঢ়ি গৈ থাকে আৰু ইয়াক বাধা জন্মাবলৈ সহায় কৰে আমাৰ এই চাহে। সেইবাবে ডায়েবেটিছ কণ্ট্ৰল কৰিবলৈ জবা ফুলৰ চাহ বিৰাট বেছি ভাল হয়। দ্বিতীয়টো বেনিফিটছ হৈছে হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিবলৈ ই সহায় কৰে। যিসকল লোকৰ হাই ব্লাড প্ৰেছাৰৰ সমস্যা থাকে তেওঁলোকে মাজে সময়ে জবা ফুলৰ চাহ নিশ্চয় খাব পাৰে। এই জবা ফুলত ভৰপূৰ পৰিমাণে ফ্লেভনয়েডছ থাকে, যেনেকৈ ধৰি লওক চায়ানিডিন, যি প্ৰকৃততে ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰিবলৈও সহায় কৰে আৰু লগতে আমাৰ ধমনীসমূহ ৰিলেক্স কৰিবলৈ সহায় কৰে। ধমনীৰ যি ৱাল হয় সেইখিনিক অকণমান বহল কৰিবলৈ সহায় কৰে, যাৰ ফলত আমাৰ প্ৰেছাৰটো অকণমান কমিবলৈ সহায় কৰে। সেইবাবে হাই ব্লাড প্ৰেছাৰত ভুগি থকা লোকে নিশ্চয় খাব পাৰে। অৱশ্যে ল' ব্লাড প্ৰেছাৰত ভুগি থকা লোকে ভয় খাব নালাগে, ই একচুৱেলি কণ্ট্ৰল কৰিবলৈহে সহায় কৰে। এনেকুৱা কোনো নহয় যে ল' ব্লাড প্ৰেছাৰ আৰু ল' কৰি দিব। ইয়াৰ আন এটা ডাঙৰ বেনিফিটছ হৈছে কলেষ্ট্ৰল কণ্ট্ৰল কৰিবলৈও ই আমাক সহায় কৰে আৰু বিশেষকৈ আমাৰ কলেষ্ট্ৰলৰ কিছুমান ৰিডিংছ, যেনেকৈ ধৰি লওক LDLটো বাঢ়ি থাকিলে আমাৰ হাৰ্টৰ বাবে অপকাৰী হয় আৰু সেই LDLটো কমাবলৈ সহায় কৰে। আৰু HDL আন এটা ৰিডিংছ কলেষ্ট্ৰলৰ, যিটো বাঢ়ি থাকিলে আমাৰ হাৰ্টৰ ফাংচন ভাল হৈ থাকে। সেই HDL বঢ়াবলৈও এই চাহে আমাক সহায় কৰে। ই এণ্টি এজিং হিচাপেও বহুত বেছি ভাল কাম দিয়ে, কিয়নো ই আমাৰ শৰীৰৰ ফ্ৰী ৰেডিকেলছসমূহ কমায়। ফ্ৰী ৰেডিকেলছসমূহ আমাৰ শৰীৰত বাঢ়ি থাকিলে কেইবাটাও সমস্যাৰ সৃষ্টি হ'ব পাৰে। বয়সতকৈ আগতেই আমাৰ ছালখন বয়সীয়াল দৰে দেখিবলৈ আমি পাব পাৰোঁ আৰু লগতে যদি ফ্ৰী ৰেডিকেলছ বাঢ়ি থাকে তেনেহ'লে কিছুমান ক্ৰনিক বেমাৰ কিছুমানৰো সৃষ্টি হয়, যেনেকৈ ধৰি লওক আমাৰ ব্লাড প্ৰেছাৰৰ সমস্যা, হাৰ্টৰ সমস্যা, কিডনীৰ সমস্যা, ডায়েবেটিছৰ সমস্যা। এই সমস্যাবোৰ ফ্ৰী ৰেডিকেলছ বাঢ়ি গৈ থাকিলেও দেখিবলৈ পোৱা যায়। আৰু আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আমাৰ কেঞ্চাৰৰ সমস্যাৰ বাবেও আমাৰ ফ্ৰী ৰেডিকেলছ এটা মূল কাৰণ হিচাপে ধৰিব পাৰি। সেইবাবে এই ফ্ৰী ৰেডিকেলছ কমাবলৈ যিখিনি খাদ্যই আমাক সহায় কৰে সেইখিনি খাদ্য আমি মাজে সময়ে খোৱাটো বিৰাটেই দৰকাৰী আৰু তেনেধৰণৰ এটা খাদ্য বা চাহ হৈছে আমাৰ এই জবা ফুলৰ চাহ। এতিয়া এই জবা ফুলৰ চাহবিধ কেনেধৰণে প্ৰস্তুত কৰিব পাৰি। বিভিন্ন ধৰণৰ ইয়াক প্ৰস্তুত কৰিব পাৰি। জবা ফুলটো শুকুৱাই পেলাই থৈ পেলাই গুড়ি খুন্দিও থ'ব পাৰি, নহ'লে জবা ফুলটো শুকুৱাই পেলাই শুকান ফুল হিচাপেও আপোনালোকে ষ্ট'ৰ কৰিব পাৰে আৰু নহ'লে ফ্ৰেছ ফুলটো ব্যৱহাৰ কৰিব পাৰে। জবা ফুলৰ
পাহি কেইটামান ছিগি লৈ পেলাই গৰম পানীত উতলাব লাগে পানীখিনি অকমান ৰঙা হৈ যাব আৰু তাৰ পিছতে সেইখিনি সেকি আপোনালোকে খাব পাৰে যদি ইচ্ছা কৰে ইয়াত অকমান আদা কুটিও সোৱাদটো ভাল হ'বৰ বাবে ব্যৱহাৰ কৰিব পাৰে লগতে এই জবা ফুলৰ পৰা প্ৰস্তুত কৰা চাহে আমাৰ তেজ চলাচল ইমপ্ৰুভ কৰাটো বহু ক্ষেত্ৰতে সহায় কৰা দেখিবলৈ পোৱা গৈছে আৰু এই চাহ প্ৰস্তুত কৰিবলৈ তেনেই সহজ হয় ফ্ৰেছ ফুলৰ পৰাও যিহেতু আমি বনাব পাৰোঁ আৰু শুকায়ো ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ সেইবাবে আমি সকলোৱে সহজতে পোৱা ৰঙা জবা ফুল ব্যৱহাৰ কৰিব পাৰে জবা ফুলৰ কেইবাটাও স্পেচিছ বা বেলেগ বেলেগ ধৰণৰ ফুল পোৱা যায় আটাইতকৈ সেফ যিটো ফুল আমাৰ ঘৰে ঘৰে থকা ৰঙা জবা ফুল সেই ফুলপাহে ব্যৱহাৰ কৰিব লাগে জবা ফুল আমাৰ চুলিৰ বাবেও বহুত বেছি ভাল হয় চুলি সৰাৰ সমস্যা লগতে চুলি যি খহটা হৈ যায় ৰাফনেছ এটা আহি যায় পিছল পিছল সিল্কি কৰিবলৈ সহায় কৰে আৰু লগতে ই আমাৰ চুলি মজবুত গুৰিৰ পৰা মজবুত কৰে যিহেতু ই তেজ চলাচল বহুৱাটো সহায় কৰে সেইবাবে ই আমাৰ চুলি গুৰিত দৰকাৰী নাৰিশমেণ্টখিনি দিবলৈও সক্ষম হয় আৰু এই জবা ফুল চুলিৰ বাবে কেনেধৰণে ব্যৱহাৰ কৰিব তেনে সহজ উপায় মই আগতেও ৰিলত আপোনালোকক দিছিলোঁ যিসকলে চোৱা নাই তেওঁলোকৰ বাবে কৈ দিছোঁ যে অলপমান পানী লৈ ল'ব আৰু জবা ফুল আৰু পাত দুইটাই ব্যৱহাৰ কৰিব পাৰে পানীত দি পেলাই মুছৰি মুছৰি মোহাৰি দিব তেতিয়া অলপ বিজল বিজল এটা সাবষ্টেন্স ওলাব বা বিজলুৱা এটা পদাৰ্থ ওলাব যিটো পানীটো অলপ বিজল বিজল দৰে হৈ পৰিব অলপ দেৰি মোহাৰি লোৱাৰ পিছত সেই পাতখিনি আঁতৰাই পেলাই সেইখিনি পানী মূৰৰ চুলি গুৰিত ভালদৰে মাছাজ কৰি অলপ দেৰি লগাই থৈ দিব পাৰে আৰু অলপ পিছত ধুই দিলে চুলিখিনি একদম পিছল আৰু সিল্কি হৈ পৰিব লগতে চুলিখিনি ক'লা ৰংটো বঢ়াবলৈও সহায় কৰে চুলি পকা সমস্যাৰ পৰা আমাক বচায় চুলিৰ প্ৰত্যেকটো সমস্যাৰ ক্ষেত্ৰতে আমি এই জবা ফুলৰ পাত আৰু ফুল দুইটাই ব্যৱহাৰ কৰিব পাৰোঁ আপোনালোকে যদি মন কৰে আমি ব্যৱহাৰ কৰি থকা তেল আমি ব্যৱহাৰ কৰি থকা চুলিৰ বিভিন্ন প্ৰডাক্টত এই হেবিস্কাছ ফুল ব্যৱহাৰ কৰা যায় হেবিস্কাছটো হৈছে আমাৰ জবা ফুলৰ ইংৰাজী শব্দ আৰু সেইবাবে আপোনালোকে মন কৰিব বহুত কসমেটিক বস্তুতে পিছফালে হেবিস্কাছ বুলি লিখা থাকে এই জবা ফুল আপোনালোকে ঘৰতে নেচাৰেলি আপোনালোকে শ্যাম্পু প্ৰস্তুত কৰি চুলিত ব্যৱহাৰ কৰিলে বিৰাটেই বেছি ভাল হয় আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো ইয়াক নিশ্চয় ব্যৱহাৰ কৰিব পাৰে চুলি মজবুত কৰে আৰু গুটেখিনি নাৰিশমেণ্ট দিবলৈ সক্ষম হয় এইখিনি আছিলে আমাৰ জবা ফুলৰ পৰা চাহৰ পৰা পোৱা বেনিফিটছ জবা ফুলৰ পৰা প্ৰস্তুত কৰা শ্যাম্পুৰ পৰা পোৱা বেনিফিটছ আৰু কেনেধৰণে প্ৰস্তুত কৰিব পাৰি সেইখিনিও আপোনালোকক জনালোঁ সহজতে পোৱা এইবিধ ফুলৰ লাভ উঠাবৰ বাবে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'টো পায় আৰু সকলোৱে ইয়াক ব্যৱহাৰ কৰিব পাৰে নতুন এটা ভিডিঅ'ৰ যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ